আধুনিকীকৰণৰ নামত ম্লান পৰিব নেকি কটনৰ ঐতিহ্য ছাত্ৰাবাসৰ পুনৰ নিৰ্মাণে আঘাত হানিছে আৱাসীসকলক শতবাৰ্ষিকী গৰকিবলগীয়া ছাত্ৰাবাস সুমাব পাহৰণিৰ গৰ্ভত এয়া ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ জাকত জিলিকা তিনিটাকৈ ছাত্ৰাবাস দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে পৰা ঐতিহ্য স্মৃতি বহন কৰি অহা এই ছাত্ৰাবাস কেইটি পুনৰ নিৰ্মাণৰ মন মেলিছে চৰকাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পুনৰ নিৰ্মাণৰ বাবে অসন্মত ছাত্ৰ সমাজ কিয়নো বহু স্মৃতি আবেগ জড়িত হৈ আছে এই ছাত্ৰাবাস কেইটিৰ সৈতে কটন বিশ্ববিদ্যালয়ত যিকেইখন বৰ্তমান হোষ্টেল আছে আটাইকেইখনৰে কিছুমান স্মৃতি জড়িত হৈ আছে মই যিখন ছাত্ৰাবাসত থাকোঁ ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাস এক ঐতিহ্য আছে সুকীয়া ঐতিহ্য আছে আমাক RCC বিল্ডিং আৰু আমাক খেলপথাৰ লাগে নলগা বুলি নকওঁ এতিয়া আমি যেতিয়া এই বিষয়টোত আমি যেতিয়া এই গোটেই মডেলটো ওলাইছিল তেতিয়া আমি এই ক্ষেত্ৰত কিছু পৰিমাণে বিৰোধিতা প্ৰকাশ কৰিছিলোঁ এতিয়া তেওঁলোকে আমাক সুধিছিল যে ইয়াৰ বিকল্প পথ কি হ'ব পাৰে আমি কৈছিলোঁ যে কটন বিশ্ববিদ্যালয়ৰ পাণবজাৰ কেম্পাছৰ উপৰি অন্যান্য দুটা কেম্পাছ আছে বৰ্তমান সেই দুটা কেম্পাছ এনেই বৰ্তমান পৰি আছে কোনো বিশেষ কামত ব্যৱহাৰ হৈ থকা নাই আমাৰ যদি ছাত্ৰাবাসসমূহ বা নতুনকৈ যদি তেওঁলোকে নিৰ্মাণ কৰিব খুজিছে সেই কেম্পাছত যদি নিৰ্মাণ কৰাৰ উপৰি তাত যদি খেলপথাৰৰ ব্যৱস্থা কৰে বাছৰ ব্যৱস্থা কৰে তেতিয়া আমি এখন নতুন বিশ্ববিদ্যালয় আমি ৰূপান্তৰিত হ'ব পাৰিম ভাঙি পেলোৱা হ'ব এই ঐতিহ্য বিজড়িত কটন বিশ্ববিদ্যালয়ৰ শতবছৰ গৰকা ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাস সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাবাস মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাস 55 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এইসমূহ ছাত্ৰাবাস PWD বিভাগে নিৰ্মাণ কৰিবলগীয়া এই কামৰ বাবে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে বেব কিন্তু ছাত্ৰ আৱাসীসকলে ছাত্ৰাবাস নতুনকৈ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ বাবে লৈছে সিদ্ধান্ত আমাৰ এই হোষ্টেলটো আপোনাৰ স্থাপিত হৈছিল 1929 চনত 2029 চনত 100 বছৰ গৰকিব 100 বছৰ হ'ব লগা এটা যোনটো হেৰিটেজ বিল্ডিঙৰ প্ৰকল্প চলি আছে যে আমাৰ যে হোষ্টেলবিলাক পুৰণা হৈছে 100 বছৰ হৈ গৈছে বা 100 বছৰ হ'বলগীয়া আছে এই হোষ্টেলবিলাকক অঁতৰাই পেলাই নতুন যে ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ কথা কৈছে এইখিনি আমি কেতিয়াও মানি নলওঁ কাৰণ আমাৰ হোষ্টেলখিনি বহুত পুৰণা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা হোষ্টেলখিনি আছে আমাৰ আবেগ আৰু এই আবেগ অকল আমাৰ নহয় প্ৰত্যেকজন কটনীয়া নহয় প্ৰত্যেকজন হোষ্টেলৰ এই আবেগক আমি গছকি তুলিবলৈ নিদিওঁ সো আমাৰ এই দাবী যে হোষ্টেলসমূহ ভাঙি বেলেগ প্ৰকল্প বনাবলৈ আমি নিদিওঁ এই হোষ্টেলসমূহ থাকিবই লাগিব আৰু ইয়াৰ আমাৰ একান্ত দাবী ছাত্ৰাবাস কেইটা ভাঙি নিৰ্মাণ কৰাতকৈ বিকল্প ব্যৱস্থা হিচাপে মিৰ্জাৰ সমীপৰ বিশ্ববিদ্যালয় কেম্পাছ তথা ৰূপনগৰত থকা বিশ্ববিদ্যালয়ৰ এলেকাত নতুন ছাত্ৰাবাস নিৰ্মাণ কৰি উপযুক্ত সময়ত বাছৰ ব্যৱস্থা কৰিবলৈ আহ্বান ছাত্ৰ সমাজৰ কটনত থকা সময়খিনিত হোষ্টেলখনৰ লগত থকা যিখিনি স্মৃতি সেইখিনি গোটেই জীৱনভৰ থাকি যায় আৰু হোষ্টেলখন আমি খোৱা লোৱাৰ উপৰিও হোষ্টেলখনৰ লগত কিছুমান আবেগ জড়িত হৈ থাকে কিছুমান মানে অপাহৰণীয় স্মৃতি জড়িত হৈ থাকে এই স্মৃতিসমূহক মানে লগত লৈ গোটেই জীৱন ঘূৰা যায় আৰু সেই স্মৃতিবোৰ তেতিয়াহে মানে জীপাল হৈ থাকিব গোটেই জীৱন যেতিয়া হোষ্টেলখন থাকিব কাৰণ যেতিয়া আমি ধৰক আজি পঢ়া পাতি এৰি মানে বিভিন্ন সংস্থাপনত যাম তেতিয়া যেতিয়া মানে আজৰি সময়ত অতীতলৈ উভতি চাম তেতিয়া হোষ্টেলখনলৈ মনত পৰিব কটনখনলৈ মনত পৰিব এপাক আহিম থাকিম তো এই যিটো পৰিৱেশ এটা বৰ্তমান আমাৰ আগৰ প্ৰাক্তন দাদাসকলো আহে কেতিয়াবা নিজৰ নিজৰ ব্যস্ততাৰ মাজত হোষ্টেলত আহে নিজৰ স্মৃতিবোৰ বিচাৰি আহে এই যিটো পৰিৱেশ এটা এই পৰিৱেশটো গোটেই মানে ইণ্টাৰচেঞ্জ হৈ যাব গোটেই পৰিৱেশটোৱে বিনষ্ট হৈ যাব যেতিয়া হোষ্টেলখন নোহোৱা হৈ যাব হোষ্টেলসমূহ নভঙাকৈ ৰক্ষা কৰিব পাৰিবনে 1901 চনতে স্থাপন হোৱা বিশ্ববিদ্যালয়খনৰ ঐতিহ্য গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট